চৰাইদেউৰ লুখুৰাখনৰ 6 বছৰীয়া চয়নিকা কৈৰী পখিলা দেখা বয়সতে লিভাৰৰ জটিল ৰোগত আক্ৰান্ত হয়। মুখ্যমন্ত্ৰীলৈ সহায়ৰ হাত বিচাৰি পৰিয়ালৰ কাটৰ আহ্বান। চৰাইদেউ জিলাৰ অন্তৰ্গত লুখুৰাখন গাঁৱৰ 6 বছৰীয়া চয়নিকা কৈৰী নামৰ এগৰাকী কণমানি শিশুৰ পখিলা খেদাৰ বয়সতে লিভাৰৰ এক জটিল ৰোগত আক্ৰান্ত হৈছে। পিতৃ নৰেন কৈৰী আৰু মিনতী কৈৰীৰ একমাত্ৰ সন্তান চয়নিকা কৈৰী বৰ্তমান চিকিৎসাধীন হৈ আছে দিল্লীৰ এইমছত। 2020 চনৰ পৰাই চয়নিকাই ভুগি আছিল লিভাৰৰ ৰোগত। ডিব্ৰুগড়ত চিকিৎসা কৰি সুফল নোপোৱাত কণমানি চয়নিকাক লৈ যোৱা হ'ল উন্নত চিকিৎসাৰ বাবে দিল্লীলৈ। কিন্তু ব্যয়বহুল চিকিৎসা কৰিবলৈ সক্ষম নহয় চয়নিকাৰ পিতৃ মাতৃ। আৰম্ভণিতে ঘৰৰ মাটি বাৰী বিক্ৰী কৰি যিমান পাৰে চিকিৎসা কৰিলে যদিও এতিয়া বিক্ৰীৰ বাবে একো সম্বল নাই পিতৃ মাতৃৰ। চিকিৎসকে জানিবলৈ দিয়া মতে প্ৰায় 50% লিভাৰ ইতিমধ্যে নষ্ট হৈছে চয়নিকাৰ। অতি শীঘ্ৰে লিভাৰৰ অস্ত্ৰোপচাৰ কৰিবলৈ পৰিয়ালটোক লাগে প্ৰায় 15 লাখ টকা। বৰ্তমান চয়নিকাৰ পিতৃ মাতৃৰ হাতত নাই চিকিৎসাৰ বাবে টকা, যাৰ বাবে অসমবাসীৰ সহায় বিচাৰি কাটৰ আহ্বান ওচৰ চুবুৰীয়া দল সংগঠনৰ। আনহাতে দিল্লীৰ পৰাই চয়নিকাই ভালপোৱা জুবিন গাৰ্গলৈও আহ্বান, জুবিন বৰ্তা মোক অলপ সহায় কৰক, মোৰ লিভাৰ বেয়া হৈছে। কণমানি চয়নিকাক জীয়াই ৰাখিবলৈ গাঁৱৰ ৰাইজে ঘৰে ঘৰে পইচা তুলিছে। দল সংগঠনে যি পাৰে সহায় কৰিছে, তথাপিও এই ব্যয়বহুল চিকিৎসাৰ বাবে সেয়া পৰ্যাপ্ত নহয়। এতিয়া পৰিয়ালৰ একমাত্ৰ ভৰসা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে হৃদয়বান ৰাইজলৈ। কণমানিজনীৰ মাতৃ মিনতী কৈৰীৰ কোটাক মহিন্দ্ৰা বেংকৰ একাউণ্ট নম্বৰ 1549489745 অথবা পিতৃৰ গুগল পে' নম্বৰ 8638530346ত আৰ্থিক সাহায্য প্ৰদান কৰিব পাৰিব। চয়নিকা কৰি যিটো বয়সত বিদ্যালয়লৈ গৈ উমলি জামলি খেলি ফুৰা বয়সত তাই এটা জটিল ৰোগত আক্ৰান্ত হৈ লিভাৰৰ এটা জটিল ৰোগত আক্ৰান্ত হৈ পেলাই দিল্লী এইমছত চিকিৎসাধীন হৈ আছে। বৰ্তমান তেখেতৰ লিভাৰটো ট্ৰান্সপ্লান্টেশ্যন কৰিবৰ কাৰণে প্ৰায় 10 পৰা 15 লাখ মান টকাৰ প্ৰয়োজন হ'ব বুলি চিকিৎসকে কৈছে। বৰ্তমান তেখেতলোকৰ ঘৰ বাৰী যিমানবিলাক সা সম্পত্তি আছিল সকলোবিলাকে বিক্ৰী হৈ গৈছে আৰু এতিয়া যথেষ্ট টকাৰ প্ৰয়োজন হৈছে। গতিকে আমি অসমৰ লগতে বিভিন্ন দল সংগঠন সকলোবিলাককে আহ্বান জনাইছোঁ যাতে এই ছোৱালীজনী কণমানি ছোৱালীজনী যাতে সুস্থ হৈ আহিব পাৰে। তেখেতৰ চিকিৎসাৰ কাৰণে যিখিনি টকাৰ প্ৰয়োজন সেই টকাখিনি যাতে দল সংগঠন আৰু সদাশয় ব্যক্তিসকলে যাতে আৰ্থিক সাহায্য আগবঢ়াই ছোৱালীজনীৰ জীৱনটো ৰক্ষা কৰিবৰ কাৰণে আমি লুখুৰাখনবাসী ৰাইজৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ। কেতিয়াৰ পৰা তাই ৰোগত তাই প্ৰায় 2022 চনমানৰ পৰাই এই ৰোগত আক্ৰান্ত হৈ আছে আৰু প্ৰায় তেতিয়াৰ পৰাই চিকিৎসা কৰি থকা হৈছে। অসম মেডিকেল কলেজতো সেই চিকিৎসা কৰি থকা হৈছিলে, গুৱাহাটীলৈও নি পেলাই এইটো চিকিৎসা কৰা হৈছিলে আৰু সেইবিলাক কৰি থাকোঁতে চিকিৎসা কৰোঁতে যথেষ্ট টকা পইচা খৰচ হ'ল। গতিকে এতিয়া আমি সেইবাবে উপায়হীন হৈ বিমূৰত পৰি পেলাই আমি সমূহ দল সংগঠনৰ লগতে অসমৰ দল সংগঠনৰ লগতে শুভাকাংক্ষী আৰু ব্যক্তিক আমি অনুৰোধ জনাইছোঁ যাতে তেওঁলোকে অলপ আৰ্থিক সাহায্য প্ৰদান কৰি এই ছোৱালীজনীক চিকিৎসা প্ৰদান কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। ধন্যবাদ। পোনপ্ৰথমে মই অসম স্বাধীন ছাত্ৰ সন্থা কানু উপভাষা সমিতি আৰু সমূহ লুখুৰাখনবাসীৰ ৰাইজৰ হৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক জনাব বিচাৰিছোঁ যে চৰাইদেউ জিলাৰ লুখুৰাখন গাঁৱৰ নিবাসী প্ৰাক্তন আমাৰ আচ্ছা নেতা শ্ৰী নৰেন কৈৰীৰ একমাত্ৰ কন্যা সন্তান শ্ৰীমতী চয়নিকা কৈৰী বিগত 3 বছৰ ধৰি 2022 চনৰ পৰা জটিল ৰোগত লিভাৰৰ এক জটিল ৰোগত আক্ৰান্ত হৈ আছে। এইটো বয়সত তেওঁ পঢ়ি শুনি স্কুল যাব লাগিছিলে সুন্দৰভাৱে। এই পখিলা খেদা বয়সত তেওঁ হাঁহি মুখেৰে স্কুল যাব লাগিছিলে। এইটো বয়সত তেওঁ লিভাৰৰ এক জটিল ৰোগত চিকিৎসাত যুঁজ দিবলগীয়া হৈছে। সেয়েহে আমাৰ সমূহ যিমানবোৰ ৰাইজ আছে সকলো ওলাই আহিছে কণমানিজনীৰ সহায়ৰ কাৰণে সহায়ৰ হাত আগবঢ়াইছে আৰু এই সহায়ৰ হাত বিচাৰি অসম সোণাৰীৰ মাননীয় বিধায়ক মহোদয়ৰ ওচৰতো 2022 চনৰ পৰা কেইবাবাৰো আবেদন দিয়া হৈছিলে, কিন্তু সেই আবেদন যেতিয়া খবৰ ল'বলৈ যোৱা হয় তেতিয়া তেখেতে কয় যে চেক ইতিমধ্যে চেংচন হোৱা নাই, কেইদিন পাছত খবৰ লোৱা ইত্যাদিবোৰ কথা কয়। আমি ইতিমধ্যে যিমানবোৰ পাৰোঁ
সহায় হাত আগবঢ়াইছোঁ যিমানবোৰ আমাৰ তেখেতৰ পৰিয়ালত ঘৰ বাৰী যিবোৰ সম্পত্তি আছে সকলোবোৰ বিক্ৰী বন্ধ কৰি শেষ হৈছে বৰ্তমান আমাৰ এই পৰিয়ালটি অৰ্থনৈতিকভাৱে একেবাৰে জুৰুলা হৈ পৰিছে কিন্তু চিকিৎসকে জানিব দিছে যে তেখেতৰ দেউতাকৰ পৰা আমি জানিব পাৰিছোঁ যে চিকিৎসকে বৰ্তমান তেখেতৰ লিভাৰটো 50% ডিমেজ হৈ যোৱা বুলি জনাইছে আৰু তেখেতৰ লিভাৰটো ট্ৰান্সপ্লেণ্টেশ্যন কৰাৰ ব্যৱস্থা কৰিবলৈ আমাক অনুৰোধ জনাইছে সেয়েহে আমি অসম স্বাধীন ছাত্ৰ সন্থা কানু উপশাখা সমিতি আৰু সমূহ লুখুৰাখনবাসী অঞ্চল হৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী তেওঁ ইতিমধ্যে আমাক জানিব দিছে যে প্ৰায় 10 পৰা 15 লাখ তেনেকুৱা লাগিব বুলি আমাক জনাইছে ছোৱালীজনীৰ নাম শ্ৰীমতী ছয়নিকা কৰি বয়স মাত্ৰ 5 বছৰ হাপেকটিৰ পৰা ৰাজীৱ কলিতা ৰিপৰ্ট অসম টুডে।